অতি গুৰুত্বপূৰ্ণ। আমি প্ৰায় বানপানীৰ সময়ত বা এনেকুৱা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বহু সময়ত দেখা যায় মানুহৰ জীৱনৰ লগতে আমাৰ প্ৰাকৃতিক যিবিলাক সম্পদ আছে, জীৱ জন্তু, বন্য প্ৰাণী আৰু মানুহৰ জীৱন আৰু মানুহৰ পশুধন, মানুহৰ কৃষি, মানুহৰ উদ্যান শস্য সকলোবিলাক যথেষ্টখিনি ক্ষতিগ্ৰস্ত হয়। আৰু ক্ষতিগ্ৰস্ত হোৱাৰ অন্তৰালত আমাৰ যেতিয়া বানপানীবিলাক এনেকুৱা হৈ থাকে, বিভিন্ন ধৰণৰ এনেকুৱা চাপৰি অঞ্চল বা বনাঞ্চল বা এইবিলাক পানী হোৱাৰ পাছত কিছুমান বন্য জীৱ জন্তু যেনেকৈ পহু বা আমাৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ আমাৰ হেৰিবিলাক আছে, যিবিলাক বন্যপ্ৰাণী আছে, সেইবিলাক কি হয়, তেওঁলোকে মুকলি ঠাইলৈ, ওখ ঠাইলৈ আহিবৰ কাৰণে চেষ্টা কৰে। আৰু এইবাৰ দেখিছোঁ বিভিন্ন নদীবিলাকৰ আমাৰ ঢৌ হৈছে, ঢৌবিলাক নেওচি তেওঁলোকে পাৰ। কিন্তু মানৱ জাতি হৈ কিনে আমি শ্ৰেষ্ঠ জীৱ হিচাপে যদি তেনেকুৱা জীৱবিলাক আমাৰ ওখ স্থানলৈ অহাৰ পাছত আমি যদি তেওঁলোকক হত্যা কৰোঁ বা তেওঁলোকৰ প্ৰতি দুৰ্ব্যৱহাৰ কৰোঁ, তেতিয়াহ'লে জীৱশ্ৰেষ্ঠ মানুহ কেতিয়াও হ'ব নোৱাৰে। এইবিলাক আপোনালোকে সকলোৱে ভাবিব। আৰু আপোনালোকৰ এইবিলাক কথা কিয় কৈ আছোঁ, প্ৰকৃতিৰ এইবিলাক একোটা সম্পদ হয়। এই সম্পদবিলাক নাথাকিলে আমি কি হ'ব, পৃথিৱীখন এখন উকা শূন্যলৈ পৰিৱৰ্তন হ'ব। আমি ইয়াত যদি বিভিন্ন জীৱ জন্তুবিলাক হত্যা কৰোঁ আৰু সেইবিলাক দেখাবলৈ দেখোন আমাৰ ল'ৰা ছোৱালীবিলাকক ভৱিষ্যতে কাজিৰঙালৈ নিবলগীয়া হয় বা চিৰিয়াখানালৈ নিবলগীয়া হয়, আমাৰ ইয়াতে ভৰপূৰ হৈ আছে। গতিকে এইবিলাক আপোনালোকে সংৰক্ষণ কৰিব, সেইটো আশা কৰিছোঁ। বহুত ঠাইত তেনেকুৱা ধৰণৰ স্মাগলিঙো হোৱা দেখা যায়। আমি মাজে সময়ে বিভিন্ন টিভি, বিভিন্ন পেপাৰ পত্ৰত এইবিলাক পাওঁ। এইটো অতি দুখজনক কথা। জীৱ জন্তুৰ বনৰীয়া হ'লেও মানুহৰ কাষলৈ আহিছে যেতিয়া মানুহে আশ্ৰয় দিয়ক। আমাৰ ফালৰ পৰা ইয়াকে কৈছোঁ। আৰু আমাৰ এইফালেও বহুত আহিছে জীৱ জন্তু, আমিও সংৰক্ষণ দিছোঁ। আমি যেনেকৈ দিছোঁ সকলোৱে দিয়ক, ইয়াকে কৈছোঁ মোৰ ফালৰ। কৰদৈগুৰি, ধূলিজান, ভটিয়ামখাল, আপোনাৰ বাৰেকুৰি, বাগজান, যিহেতু সেইসকল ঠাইলৈও কিছুমান জীৱ জন্তু আহিছে বুলি আমি শুনা পাইছোঁ। সেইসকল ঠাইতো যদি সেইসকল মানুহে, তাৰ যিসকল মানুহ আছে সেইসকল মানুহলৈ আহ্বান জনাইছোঁ যে সেই পশু পক্ষী যাতে হত্যা নকৰে, পশু পক্ষীক যাতে সংৰক্ষণ কৰি পেলাই ৰাখিব পাৰে।